নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা প্ৰায় 4টা বাজিছে। আমাৰ গাঁওখনৰ পৰিৱেশটো চাওক। এতিয়া যিহেতু আমাৰ গাঁৱত ফিল্ডো নাই, আমি প্ৰায় 9-10 কিলোমিটাৰমান আঁতৰত যাব লাগে ফিল্ডত ৰানিং কৰিব। তাত যিহেতু এতিয়া দিখৌ বহুত ডাঙৰ পানী বাঢ়ি গ'ল, সেইবাবে ফিল্ডৰ ওপৰতে প্ৰায় একঁকালমান পানী হৈ আছে। এতিয়া ৰাস্তাতে ৰানিং কৰিম বুলি ওলাই আছোঁ। এতিয়া বৰষুণৰ পৰিৱেশটো চাওক, গোটেই পানী পানী পানী, খালি ৰাস্তাটো অলপ ওলাই আছে। আৰু এতিয়া যিহেতু SSC GD কনিষ্টবলৰ ইতিমধ্যে ITBP টেণ্ডাৰখিনি ফাইনেল কৰিলে, ৰিজাল্টো খুব সোনকালে আহিব, সেইবাবে ৰাস্তাতে অলপ অনুশীলন চলাইছোঁ। বহুত দিন ভালকৈ ৰানিঙো কৰা হোৱা নাই, আজি ওলাইছোঁ। লগৰ এটাক ফোন কৰি জগালোঁ, সি উঠি আছে বৰ্তমান। আপোনালোকৰ প্ৰেক্টিছ চলাই থওক। খুব সোনকালে যিহেতু ITBP টেণ্ডাৰ ফাইনেল কৰিলে আৰু নডেল এজেঞ্চিও ITBP হৈ গ'ল, ৰিজাল্টো খুব সোনকালে আহিব। SSC GD কনিষ্টবল আগষ্টৰ লাষ্টৰ মানৰ পৰা ফিজিকেল নিশ্চয় ষ্টাৰ্ট হ'ব, সেইবাবে অনুশীলন চলাওক আপোনালোকে। এতিয়াও যদি চলোৱা নাই, যিসকলেতো কৰি আছে ভালেই। অসমততো এতিয়া বানপানীৰ সমস্যা হৈ আছে, সকলোৱে জানেই। সাৱধানে থাকক, সজাগ সচেতন হৈ থাকক। মোৰ অলপ পিছতে ঘৰ আছে, এইডোখৰ পৰাই আহিলে ৰানিং ষ্টাৰ্ট কৰোঁ আৰু লগৰটো অলপ আগত আছে, লগ খাই লওঁ। এতিয়া ৰানিং কৰোঁ। আজি প্ৰায় 5 কিলোমিটাৰ দৌৰিলোঁ। টাইমটো চোৱা নাই, যথেষ্টখিনি সময় লাগিছে। টাইমটো ইমান চোৱা নাই, জাষ্ট আমি কোৱালিফাই কৰিবলৈ চেষ্টা কৰিলোঁ 5 কিলোমিটাৰ। এতিয়া প্ৰায় 5:30 হৈ গ'ল। আৰু বহুতে সুধিছে আছাম পুলিচৰ ইণ্টাৰভিউ কথা। আছাম পুলিচৰ ইণ্টাৰভিউ এতিয়া নহ'ব, যিহেতু বানপানী সকলো অল অসমত চলি আছে আৰু পূৰা মথাউৰিবিলাক ভগা ষ্টাৰ্ট হৈ গ'ল। এতিয়া চৰকাৰে ইণ্টাৰভিউত নিশ্চয় গুৰুত্ব দিব নোৱাৰিব। এতিয়া পানী চানী শুকালেহে কিবা খবৰ আহিব পাৰে আছাম পুলিচৰ ওপৰত। জুলাইত ডেট ঘোষণা কৰিব বুলি কৈছিলে, কিন্তু এতিয়া পৰিস্থিতি ভাল নহয়। সেইবোৰত আৰু চৰকাৰে এতিয়া কাণ দিবলৈ চাগে এতিয়া সময় নহ'ব। আপোনালোকেও যদি ভিডিঅ'টো ৰাতিপুৱাই চাই আছে, ৰানিং কৰি আহিছে নিশ্চয়, বা ৰানিং কৰিবলৈ যাব লৈছে, প্ৰেক্টিছ কৰি থাকক। সকলোৰে লক্ষ্য উদ্দেশ্য পূৰণ হওক। চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখিব। আগলৈও এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে ধন্যবাদ।